নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। ভূপেন বৰা গৌবেক জন আশীৰ্বাদ যাত্ৰাৰ মাজতেই একাংশ বিজেপি দলীয় কৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে দিছে ভূপেন বৰা মুৰ্দাবাদ ধ্বনি। পৰৱৰ্তী খবৰটো হৈছে মই তৰুণ গগৈৰ পুত্ৰ, মোক কোনো হিমন্ত বিশ্ব শৰ্মাই ভয় খুৱাব নোৱাৰে। বিজেপিৰ দিনতে গৰু চুৰ বাঢ়িছে কিয়? নিজকে হিন্দু বুলি জহাই ফুৰা মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব পাৰিবনে? মাৰ্ঘেৰিটাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে গৌৰৱ গগৈ। জনাই আছো আৰু এটা ডাঙৰ খবৰ, ইৰাণৰ টাৰ্গেট হৈ পৰিছে এতিয়া বেঞ্জামিন নেতান্যাহু। এটা গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ মিছাইল ফাইটাৰ জেটৰ আক্ৰমণত কঁপিছে এইবাৰ ইজৰাইল আমেৰিকা। যিকোনো মুহূৰ্ততে বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয় ধ্বংস কৰিব ইৰাণে। এটা গুৰুত্বপূৰ্ণ খবৰ, বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ত ইৰাণে ভয়ংকৰ আক্ৰমণ কৰাৰ আশংকা। নেতান্যাহুৰ কাৰ্যালয়ত আক্ৰমণৰ খবৰ প্ৰকাশ এইবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, ইজৰাইলৰ প্ৰতিটো আক্ৰমণৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিব ইৰাণে। ইৰাণৰ আক্ৰমণত এতিয়া জ্বলা কলা খাইছে ট্ৰাম্পেও। আলোচনা আৰু যুদ্ধবিৰতিৰ ইচ্ছা প্ৰকাশ এইবাৰ ডনাল্ড ট্ৰাম্পৰ। এটা ব্ৰেকিং নিউজ, ট্ৰাম্পৰ সৈতে এতিয়া কোনো আলোচনা নকৰাৰ ঘোষণা এইবাৰ ইৰাণৰ। যুদ্ধবিৰতিৰ প্ৰস্তাৱ কোনো কাৰণতে মানি নলয় এইবাৰ ইৰাণে। খেমেনিৰ প্ৰাণ লোৱাৰ ভয়ংকৰ পৰিণাম সহিব ইজৰাইল আমেৰিকাই। ইৰাণৰ মিছাইল ফাইটাৰ জেটৰ আক্ৰমণত কঁপিছে এতিয়া ইজৰাইল আৰু আমেৰিকা। পৰৱৰ্তী খবৰটো হৈছে ইৰাণৰ সমৰ্থনত যুদ্ধ আৰম্ভ হিজবুল্লাৰ। ইজৰাইলত এইবাৰ ভয়ংকৰ আক্ৰমণ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ইৰাণৰ হৈ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে হিজবুল্লাই। এটা ব্ৰেকিং নিউজ, লেবাননে ইৰাণক সমৰ্থন কৰা একমাত্ৰ মুছলমান দেশ। ইজৰাইলৰ বুকুত এইবাৰ আঘাত লেবাননৰ। ইৰাণৰ সৈতে একেলগে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধ আৰম্ভ লেবাননৰ। খেমেনিৰ হত্যাৰ প্ৰতিশোধ আৰম্ভ কৰিছে হিজবুল্লাই। ইৰাণৰ বন্ধু ৰাষ্ট্ৰ লেবাননৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইজৰাইলৰ। লেবাননৰ ৰাজধানী বেইৰুটত ধাৰাসাৰ মিছাইল আক্ৰমণ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 58খন গাঁও চহৰ খালী কৰাৰ নিৰ্দেশ ইজৰাইলৰ। পৰৱৰ্তী খবৰ, মহাবিপদত এইবাৰ আমেৰিকা। মিছাইল নাটনি হৈছে এইবাৰ আমেৰিকাৰ। এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ, মহাবিপদত পৰিছে এইবাৰ ডনাল্ড ট্ৰাম্প। মধ্যপ্ৰাচ্যক ৰক্ষাৰ বাবে এয়াৰ ডিফেন্স মিছাইল নাটনি এইবাৰ আমেৰিকাৰ। ইৰাণৰ মিছাইল আক্ৰমণত ধৰাশায়ী হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰ। মধ্যপ্ৰাচ্যৰ প্ৰতিখন সুন্নী ৰাষ্ট্ৰই উভতি ধৰিছে এইবাৰ ডনাল্ড ট্ৰাম্পক। মাৰ্কিন যুক্তৰাষ্ট্ৰক প্ৰশ্ন, আমাৰ নামত থকা এয়াৰ ডিফেন্স চিষ্টেম ক'ত? একেলগে 11 ৰাষ্ট্ৰক অস্ত্ৰ যোগান ধৰি সংকটত পৰিছে আমেৰিকা। কিয়নো এই যুদ্ধত চামিল হৈছে USA অস্ত্ৰ যোগান ধৰা দেশসমূহ। ইৰাণে একেলগে আক্ৰমণ কৰিছে 11খনকৈ ৰাষ্ট্ৰক। ইৰাণৰ মিছাইল প্ৰতিহত কৰিবলৈ প্ৰয়োজন হৈছে এয়াৰ ডিফেন্স মিছাইলৰ। আমেৰিকাই কল্পনা কৰা নাছিল ইৰাণে একেলগে 11খন ৰাষ্ট্ৰক আক্ৰমণৰ কথা। আমেৰিকাক সকলো ফালৰ পৰা বিপদত পেলাইছে ইৰাণে। মহাবিপদত পৰিছে এতিয়া ডনাল্ড ট্ৰাম্প। আন এটা খবৰ হৈছে, কংগ্ৰেছৰ সৈতে আমি মিত্ৰতাৰ ধৰ্ম পালন কৰিম। কংগ্ৰেছৰ ক্ষতি হোৱা কাম আমি একো নকৰো। কংগ্ৰেছ আমাৰ ভাই নহলেও শত্ৰু নহয়। মুছলমান হোৱাৰ কাৰণেই উচ্ছেদ কৰিছে, সেইটোৰ আমি বিৰোধী। উচ্ছেদ কৰিলে কিয় বেয়া পায় বিধায়ক আশ্ৰাফুল হুছেইনে। সংখ্যালঘু লোকক লৈ বৃহৎ মন্তব্য চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। আগবঢ়াইছো আন এটা ডাঙৰ খবৰ, ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ ভাৰতৰ এলাৰ্ট জাৰি কৰা হৈছে। ইৰাণৰ সমৰ্থনত উচতনিমূলক মন্তব্য দিলেই পৰিব বিপদত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, ডাঙৰ খবৰ, ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা।
এবাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্টত ৰখাৰ আহ্বান জনোৱা হৈছে। ইৰাণৰ সমৰ্থনত উচতনিমূলক মন্তব্য দিয়াসকল পৰিব এতিয়া বিপদত। সকলো ৰাজ্যক সতৰ্ক হৈ থকাৰ আহ্বান এইবাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। প্ৰতিখন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰি সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। ভাৰতৰ ভিন্ন প্ৰান্তত সাম্প্ৰদায়িক হিংসা হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। একাংশ দুষ্ট চক্ৰই যুদ্ধৰ সুবিধা লৈ ভাৰতক কৰিব পাৰে অশান্ত। ইতিমধ্যেই ইৰাণৰ সমৰ্থনত ভাৰতৰ ভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। ধৰ্মীয় সভাত চৰকাৰ প্ৰশাসনৰ থাকিব কড়া নজৰ। ইৰাণৰ সমৰ্থনত উচতনিমূলক ভাষণ দিয়াসকলক চিনাক্ত কৰাৰ নিৰ্দেশনা। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ফাকুৱাৰ পূৰ্বেই তিৰপালেৰে ঢাকি দিয়া হৈছে মছজিদ। ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত ফাকুৱাৰ পূৰ্বেই ঢাকি দিয়া হৈছে মছজিদ। এবাৰ 10টাতকৈও অধিক মছজিদ ঢাকি দিয়া হৈছে তিৰপালেৰে। ফাকুৱাৰ সময়ত ৰং নপৰিবৰ বাবে ঢাকি দিয়া হৈছে এইবাৰ মছজিদবোৰ। ৰমজান মাহৰ মাজতেই ফাকুৱা উৎসৱক লৈ বিশাল আয়োজন কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত উত্তৰ প্ৰদেশত ঢাকি দিয়া হৈছে বহুকেইটা জামে মছজিদ। পৰৱৰ্তী খবৰ 4 মাৰ্চত কামৰূপ মহানগৰ স্থানীয় বন্ধৰ ঘোষণা। কাইলৈ কামৰূপ মহানগৰত স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত দৌল যাত্ৰা উপলক্ষে জিলা প্ৰশাসনে ঘোষণা কৰিছে এই বন্ধ। দৌল যাত্ৰা উপলক্ষে জিলা প্ৰশাসনে ঘোষণা কৰিছে এই বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান। এটা ডাঙৰ খবৰ, ফাকুৱা উপলক্ষে এই বন্ধৰ ঘোষণা কৰা হৈছে। ইফালে উত্তৰ প্ৰদেশ চৰকাৰে আজিৰে পৰা 3দিনীয়া বন্ধ ঘোষণা কৰিছে ৰাজ্যখনত। জনাইছো আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত গঠন হোৱা SITৰ ভুল চাৰ্জশ্বিটৰ বাবেই জুবিন গাৰ্গৰ হত্যাকাণ্ডত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিছুদিনৰ পাছতেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা। জুবিনদাৰ ন্যায় পাবলৈ আমি ৰাজপথত আন্দোলনৰ জৰিয়তে 2 নম্বৰী হিমন্ত বিশ্ব শৰ্মাৰ কলিজা কপাই দিব লাগিব, এদৰে ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰে মন্তব্য কৰিছে। এটা খবৰ হৈছে মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ ধনীৰে ঢেকিয়াজুলিত আদিবাসী ছাত্ৰ সন্থাৰ বৃহৎ বাইক ৰেলী। আজি আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰ হাই হাই মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল গপেক আদি ধনীৰে ঢেকিয়াজুলিত পৰিৱেশ উত্তাল কৰি তুলিছে। জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধি নামত বিজেপি চৰকাৰে কৰি অহা চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কালি আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰ হাই হাই মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল গপেক আদি ধনীৰে ঢেকিয়াজুলিৰ পৰিৱেশ উত্তাল কৰি তুলিছে। উল্লেখযোগ্য যে সদৌ শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাই জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, আদিবাসীসকলক ভূমি পট্টা প্ৰদান আৰু হাৰ্থক জুবিন গাৰ্গৰ ন্যায়ৰ দাবীকে ধৰি একাধিক বিষয় সামৰি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত কালি এক বৃহৎ প্ৰতিবাদী বাইক ৰেলী উলিয়াইছে। এই ক্ষেত্ৰত ন্যূনতম মজুৰি আইন 1948ৰ আধাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, আদিবাসী লোকক চৰকাৰে ভূমি আবণ্টন দিয়া কাৰ্যত মালিক পক্ষই বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হোৱাকে ধৰি চাহ বাগিচা অঞ্চলত ভূমি পট্টা প্ৰদান কৰা প্ৰক্ৰিয়াত হোৱা ব্যাপক খেলিমেলি আশাই ভেকু বাওনা বুলি আখ্যা দিছে। ইয়াৰ উপৰিও আদিবাসী লোকসকলক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে শোণিতপুৰ জিলা আশাই সজোৰে দাবী উত্থাপন কৰিছে। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সমস্যাসমূহ সমাধান নকৰিলে বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীয়ে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ এখন আসন ওলমি ৰৈছে এইবাৰ কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। মাত্ৰ এখন আসনৰ বাবেই ওলমি ৰৈছে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। এটা পলিটিকেল ডাঙৰ খবৰ, 4+4+5 ফৰ্মুলাৰে মিত্ৰতাৰ সমস্যা সমাধান। মুঠ 13খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে। মিত্ৰতাৰ স্বাৰ্থত 28খনৰ পৰা 13খনলৈ নামি আহিল ৰাইজৰ দল।
ৰাইজৰ দলে নিজে বিচৰা 4খন আসন এৰি দিছে কংগ্ৰেছে। আন 4খন আসনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ হ'ব বন্ধুত্বমূলক প্ৰতিযোগিতা। ৰাইজৰ দলে নিবিচৰা 5খন আসন দিয়া হৈছে ৰাইজৰ দলক। তাৰে এখন আসন খলাই দিলেই মিত্ৰতাত চিলমোহৰ। অৰ্থাৎ মিত্ৰতাক লৈ কংগ্ৰেছৰ কোৰ্টলৈ বল ঠেলিলে ৰাইজৰ দলে। পৰৱৰ্তী খবৰটো হৈছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নী পাল্বী বৰঠাকুৰে এটা বিশেষ পোষ্ট কৰিছে। তেওঁ লিখিছে যে SITৰ বিধিগত ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকানু মহন্তই। SITয়ে বেংক একাউণ্ট যি বিধি মানি ফ্ৰিজ কৰিব লাগিছিল সেই বিধি পালন কৰা নাছিল। ইমান কেইজন সুদক্ষ অফিচাৰে তদাৰক কৰাৰ পিছতো বিধিগত ভুল কেনেকৈ হ'ব পাৰিলে, কিয় হ'বলৈ পাৰে, ইমান সেন্সিটিভ কেছটোত ভুল কিয়? এইদৰে এটা বিশেষ পোষ্ট কৰিছে। আমি শান্তিপূৰ্ণভাৱে ন্যায় প্ৰতিষ্ঠা হোৱাটো বিচাৰিছো। সেইবাবেই আস্থা ৰাখি চলিছো। ইয়াৰ প্ৰতিফল কেৱল ন্যায় হোৱাটো উচিত, বিধিগত ভুল নহয়, যিয়ে আমাৰ জীৱনৰ সকলো ৰং কাঢ়ি নিছে। 19 ছেপ্টেম্বৰ 2025 তাহিতো যাতে যিকোনো কাৰণতেই শাস্তি নোপোৱাকৈ সাৰি নাযায়। এইদৰে জুবিন গাৰ্গৰ ভগ্নী পাল্বী বৰঠাকুৰে এটা বিশেষ ফেচবুক পোষ্ট কৰিছে। পৰৱৰ্তী খবৰ, ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনীৰ পত্নী নিহত। মনছুৰে খুজেষ্টে বাগৰজাদেৰ নিহত ইজৰাইলৰ আক্ৰমণত। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে নিশ্চিত কৰিছে এই তথ্য। ইফালে যুদ্ধত ভাৰতীয়ৰ মৃত্যু, ভাৰতৰ যুদ্ধক লৈ আৰম্ভ হৈছে তৎপৰতা। এটা ডাঙৰ খবৰ, সুৰক্ষাক লৈ কোনো সুৰংগা ৰাখিব বিচৰা নাই ভাৰতে। ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিব 5 নতুন S-400 এয়াৰ ডিফেন্স চিষ্টেম। পাকিস্তানৰ বিৰুদ্ধে ঢাল হৈ থিয় দিছিল S-400 এয়াৰ ডিফেন্স চিষ্টেম। এটা ডাঙৰ খবৰ, পূৰ্বৰে পৰা ভাৰতৰ হাতত আছে 5খনকৈ সুদৰ্শন এয়াৰ ডিফেন্স চিষ্টেম। অপাৰেশ্যন সিন্ধুৰত পাকিস্তানী যুঁজাৰু বিমান ধূলিসাৎ কৰিছিল S-400। পূব আৰু পশ্চিম দুয়োটা প্ৰান্ততে নিয়োজিত হ'ব এই নতুন S-400। মধ্যপ্ৰাচ্যৰ যুদ্ধত এজন ভাৰতীয়ৰ মৃত্যু। ওমানৰ ৰাজধানী মস্কটত ভাৰতীয়ৰ প্ৰাণহানি। মস্কটত তৈলখাদত কৰ্মৰত আছিল লোকগৰাকী। তেল পৰিবাহী জাহাজৰ নাবিক ৰূপে কৰ্মৰত আছিল ভাৰতীয় লোকজন। ওমানত ইৰাণে চলোৱা আক্ৰমণৰ পাছতে প্ৰাণ হেৰুৱাইছে লোকজনে। আক্ৰমণত ধ্বংস হৈ যায় MKD VYOM নামৰ জাহাজখন। ইৰাণত বসবাস কৰে প্ৰায় 11,000 ভাৰতীয়ই। সংযুক্ত আৰবত বাস কৰে প্ৰায় 40 লাখ ভাৰতীয়ই। সৌদি আৰবত বাস কৰে প্ৰায় 26 লাখ ভাৰতীয়ই। ইফালে কুৱেইটত বাস কৰে প্ৰায় 11 লাখ ভাৰতীয়ই। ওমানত বাস কৰে প্ৰায় 7,80,000 ভাৰতীয়ই। কাটাৰত বাস কৰে প্ৰায় 8 লাখ ভাৰতীয়ই। বাহৰেইনত বাস কৰে প্ৰায় 5 লাখ ভাৰতীয়ই। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাছতে ভাৰতৰ তৎপৰতা। আন এটা ডাঙৰ খবৰ, বিহপুৰীয়াৰ কোনো আই মহিলাক হাত লগাবলৈ নিদিও, ভূপেন বৰাক লৈ খুচ্চাৰ হৈ পৰিছে বিধায়ক অমীয় কুমাৰ ভূঞা। পলিটিকেল ডাঙৰ খবৰ, ভূপেন বৰাক লৈ খুচ্চাৰ হৈ পৰিছে বিহপুৰীয়াৰ বিজেপি বিধায়ক অমীয় কুমাৰ ভূঞা। বিহপুৰীয়াৰ কোনো আই মহিলাক হাত লগাবলৈ নিদিও, মোৰ আইজনী, মোৰ ভনীজনক কোনেও আঙুলি টোৱাব নোৱাৰিব। ভূপেন বৰাক আক্ৰমণ কৰিবলৈ গৈ মহিলাক সুৰক্ষিত কৰাৰ কথা ক'লে অমীয় কুমাৰ ভূঞাই। লখিমপুৰৰ এগৰাকী মহিলাই ভূপেন বৰাৰ বিৰুদ্ধে দিছিল অভিযোগ। কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাটো উত্থাপিত হৈছিল মহিলাক অশালীন ইংগিতৰ অভিযোগ। ভূপেন বৰাক লৈ খুচ্চাৰ হৈ পৰিছে বিহপুৰীয়াৰ বিজেপি বিধায়ক অমীয় কুমাৰ ভূঞা। জনাইছো আন এটা ডাঙৰ খবৰ, এইবাৰ আমেৰিকাৰ সেনাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ চাৰখাৰ হৈ পৰিছে
কেইবাজনো আমেৰিকান সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰ এয়াৰক্ৰাফ্ট মজুত থকা কাৰখানাত এটেক কৰা হৈছে। বাহৰেইনত আমেৰিকাৰ সেনাৰ ঘাটি উৎখাত হৈ পৰিছে। কেইবাজনো আমেৰিকান সেনাৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে। সমগ্ৰ কাৰ্যালয়টো ঘেৰি ধৰিছে কলা ধোঁৱাই। কেইবা বিলিয়ন ডলাৰৰ অস্ত্ৰ শস্ত্ৰ চাই কৰিছে ইৰাণে। এই মুহূৰ্তত ডাঙৰ খবৰ, বাহৰেইনৰ 70 মহলীয়া অট্টালিকা চকুৰ সন্মুখতে ধ্বংস কৰিছে ইৰাণে। ইৰাণৰ সৈতে এতিয়া বহু অস্ত্ৰ মজুত থকাৰ সন্দেহ এইবাৰ আমেৰিকাৰ। বিগ ব্ৰেকিং, এইবাৰ আৰৱৰ তেল বৃহৎ শোধনাগাৰতো ভয়ংকৰ আক্ৰমণ কৰা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ ড্ৰোন আক্ৰমণত এবাৰ বিধ্বস্ত ৰাজ টানুৰা শোধনাগাৰ। পৰৱৰ্তী খবৰ, আশীৰ্বাদ যাত্ৰাত ভাগিনক মুখ্যমন্ত্ৰীয়ে দিছে 2 লাখ টকীয়া ঘড়ী উপহাৰ। ঘড়ী পাই এইবাৰ উৎফুল্লিত হৈ পৰিছে ভাগিন। এই মুহূৰ্তৰ ডাঙৰ খবৰ, জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ঘড়ী উপহাৰ দিছে ভাগিনক। মুখ্যমন্ত্ৰীৰ ঘড়ী ভাল লগা বুলি কৈছিল শান্তনু চেত্ৰী নামৰ ছাত্ৰজনে, আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘড়ী উপহাৰ দি দিছে। মুখ্যমন্ত্ৰীৰ ঘড়ী ভাল লগা বুলি কৈছিল ছাত্ৰগৰাকীয়ে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে খুলি উপহাৰ দিছে ভাগিনক। মুখ্যমন্ত্ৰীৰ উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ পৰিছে ভাগিন। গহপুৰৰ জন আশীৰ্বাদ যাত্ৰাত এই উপহাৰ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ঘড়ী উপহাৰ পোৱা শান্তনু চেত্ৰী ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চীনক বিশ্বাস কৰি বিপদত এইবাৰ ইৰাণ। পুনৰ বিশ্বৰ সন্মুখতেই হাঁহিয়াতৰ পাত্ৰ হ'ল চীন। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। চীনক বিশ্বাস কৰি বিপদত পৰিছে ইৰাণ। পুনৰ বিশ্বৰ সন্মুখতে হাঁহিয়াতৰ পাত্ৰ হৈছে চীন। বিফল হ'ল চীনৰ যুদ্ধ প্ৰতিৰোধী অস্ত্ৰ। এটা ডাঙৰ খবৰ, পাকিস্তানৰ দৰে ইৰাণকো এয়াৰ ডিফেন্স চিষ্টেম দিছিল চীনে। HQ-9B এয়াৰ ডিফেন্স চিষ্টেম ব্যৱহাৰ কৰিছিল ইৰাণে। এই ডিফেন্স চিষ্টেমে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল পাকিস্তানে। অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে ধ্বংস কৰিছিল চীনৰ ডিফেন্স চিষ্টেম। চীনে এয়াৰ ডিফেন্স চিষ্টেম দিছিল ভেনিজুৱেলাকো। চীনৰ JY-27A ৱেব এণ্ট্ৰি ষ্টেলথ ৰাডাৰ আমেৰিকাৰ সন্মুখতে অক্ষম হৈছিল। ধাৰাবাহিক আক্ৰমণেৰে আমেৰিকাই ধ্বংস কৰিছিল চীনাৰ ডিফেন্স চিষ্টেম। বিশ্বৰ তৃতীয় বৃহত্তম অস্ত্ৰ ৰপ্তানিৰ দেশ হৈছে চীন। চীনৰ অস্ত্ৰ বিফল হোৱাক লৈ এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। চীনে কেৱল অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰতহে অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। উপযুক্ত পৰীক্ষণৰ অভাৱত যুদ্ধ ক্ষেত্ৰত বিফল চীনৰ চিষ্টেম। চীনা সামগ্ৰীৰ ভৰসা নাই বুলি বিভিন্নজনে প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া।